আকাশবাণী গুৱাহাটী আগবঢ়াইছো আমাৰ গান। প্ৰিয় শ্ৰোতা নমস্কাৰ। ফেচবুক পেজৰ যোগেৰে প্ৰস্তুত কৰা এই অনুষ্ঠানলৈ স্বাগতম। মই অবনী বৰা আৰু মোৰ সৈতে আছে মেলডি পাটকিৰি। নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ এই পৃষ্ঠাটোত বহুতে প্ৰিয় গানৰ কথা লিখে। আমি বিচাৰো তেখেতে গানটোৰ কথা লিখোতে কিয় গানটো ভাল লাগে, গানটোৰ লগত কিবা স্মৃতি আদি জড়িত আছে নেকি, তাকো লিখিলে ভাল হয়। শ্ৰোতাই গানৰ লগতে শ্ৰোতাগৰাকীকো লগ পাব। নগাঁৱৰ পৰা অজন্তা মহন্তই লিখিছে, বহাগ আহিল, চাৰিওপিনে বহাগক আদৰাৰ প্ৰস্তুতি। সাধাৰণতে বহাগ বুলি ক'লে বিহুগীতৰ কথাই মনলৈ আহে, কিন্তু মোৰ কথাটো অলপ বেলেগ। বহাগ বুলিলে মনলৈ আহে মই সৰুতে ৰেডিঅ'ত শুনা এটি গীত। সেই সময়ত গীতটিৰ অৰ্থ বুজি পোৱাৰ বয়স মোৰ হোৱা নাছিল, কিন্তু গীতটিৰ কিছু শব্দই মোৰ মনত সাঁচ বহুৱাই গৈছিল, যেনে ৰদালিৰে ভৰা ৰাতি। কেনে হ'ব পাৰে বাৰু সেই ৰাতি? জানিবলৈ মন গৈছিল। এদিন বহাগমহীয়া দুপৰীয়া সকলো ভাত ঘুমটিত নিতাল সময়, ঘৰৰ চালত পাৰৰ ৰোণ, দেৱদাৰুজোপাত বাঢ়ৈ টোকাৰ শব্দ, বাহিৰত ইমান ৰদালি, অথচ নিমাও মাও নিজান, যেন ৰাতিহে। তেতিয়াই উপলব্ধি কৰিলো গীতৰ ভাৱ আৰু ভাষা। সেই তাহানিতে ৰেডিঅ'ত শুনা গীতটিয়ে মনৰ মাজত ইমান প্ৰভাৱ পেলাইছিল, এতিয়াও বহাগ মাহৰ দুপৰীয়াবোৰ ভাল লাগে। হেঁপাহ বাঢ়ি যায় বীৰেন্দ্ৰনাথ দত্তৰ গীত শুনাৰ। বহাগৰ দুপৰীয়া নিমাত নিজন, যেন ৰুদালিৰে ভৰা ৰাতি। বহাগৰ দুপৰীয়া ৰুন্দি আমনি লগাই জুৰি পাৰই মোক খিৰিকী কাষলে আনে মাতি। বহাগৰ দুপৰীয়া চূড়াৰ পাহি বতাহত ধৰা নাই, তুলিৰ কোমল মাত আকাশত উৰা নাই। কৃষ্ণ চূড়াৰ পাহি বতাহত ধৰা নাই, তুলিৰ কোমল মাত আকাশত উৰা নাই। দুবৰিয়ে দিছে মাথো পোহৰেৰে আচল পাতি, ৰুদালিৰে ভৰা ৰাতি। বহাগৰ দুপৰীয়া চকু পানী অথনি শেষ হ'ল, দিলিয়ে পাহৰি গ'ল। হালধীয়া পখিলাটি থৰ হৈ বহি গ'ল, কৰবীৰ শুকান শাৰী। নিৰ্জনতাই মোৰ মুখৰ মৰম যত, মুখ বেদনাৰে থলে ঢাকি। নিৰ্জনতাই মোৰ মুখৰ মৰম যত, মুখ বেদনাৰে থলে ঢাকি। অকলশৰীয়া মই নিজৰ লগতে থাকো, নীৰৱ ভাষাৰে কথা পাতি। বহাগৰ দুপৰীয়া নিমাত নিজন, যেন ৰুদালিৰে ভৰা ৰাতি। বহাগৰ
ভোর দুপৰীয়া গুন্দি থামনি লগাই জুৰি ভাৰই মোক খিৰিকী কাষলে আনে মাতি বহাগৰ দুপৰীয়া বহাগৰ দুপৰীয়া বহাগৰ দুপৰীয়া। কলকাতাৰ ডক্টৰ ৰতন ভট্টাচাৰ্যই লিখিছে, আমাৰ গান অনুষ্ঠানটিত লগ হৈছে ইণ্টেলেক্ট আৰু কল্পনা শক্তি। এই অনুষ্ঠানটিত অকল গানেই নাই, আছে অসমীয়া সংস্কৃতিৰ চিনাকি, মানে গানবোৰৰ মাজত প্ৰতিফলিত হয় অসমীয়া সংস্কৃতিৰ বিভিন্ন দিশ। গান অকল গানেই নহয়, ই সংস্কৃতিৰ বহু কথা কয়। আমাৰ গানত তেনেকুৱা গান শুনিবলৈ পাওঁ। আমাৰ গানৰ প্ৰতিটো খণ্ড শুনা নাই, যিকেইটা শুনিছো তাৰ আধাৰতে এই মন্তব্য। নুশুনা খণ্ডকেইটিও ভাল লাগে, কাৰণ হাৰ্ড মেলোডিজ আৰ চুইট, দোজ আনহাৰ্ড আৰ চুইটাৰ। নুশুনা শব্দ অধিক মধুৰ। খেয়ালি মোৰ মনৰ আকাশ ক্ষণে ক্ষণে বৰণ খেয়ালি মোৰ মনৰ আকাশ ক্ষণে ক্ষণে বৰণ মাধুৰীয়ে কুকুম বন মনে মনে চৰণ পেলায় খেয়ালি মোৰ মনৰ আকাশ ক্ষণে ক্ষণে বৰণ তোমাৰ খোপাৰ সুবাসনে চকুৰ পাহি কুসুম প্ৰাণৰ পৰিমলৰ আবিৰ খানে চকামকা মৰমৰে ছবি আঁকি কুকুম বন মনে মনে চৰণ পেলায় খেয়ালি মোৰ মনৰ আকাশ ক্ষণে ক্ষণে বৰণ বিৰিঙিলে মেঘৰ হাঁহি তোমাৰ ফুলে যদি এটি হাঁহিৰ ফুলাম পাহি সৰা পাতৰ চিঠি লিখি দিবা কুকুম বন মনে মনে চৰণ পেলায় খেয়ালি মোৰ মনৰ আকাশ ক্ষণে ক্ষণে বৰণ সলায় মাধুৰীয়ে কুকুম বন মনে মনে চৰণ পেলায় খেয়ালি মোৰ মনৰ
ক্ষণে ক্ষণে বৰণ সলা। মহম্মদ আজিবুৰ ৰহমানে লিখিছে, বৰ্তমানৰ যুগত ইণ্টাৰনেট, ফেচবুক আদিয়ে নিসংগতা বস্তুটোক আমাৰ পৰা অলপ হলেও দূৰৈত ৰাখে। তথাপিতো যেতিয়া ল'ৰালিৰ কথাবোৰ মনত পৰে তেতিয়া খুব বেয়া লাগে। বন্ধুৰ লগত খেল ধেমালি কৰা, বৰষুণত তিতি স্কুললৈ যোৱা, এইবোৰ কথা মনত পৰিলে দুখ লাগে। প্ৰিয় ৰহমান, আমাৰ প্ৰিয় কবি বিপুলজ্যোতি শইকীয়াই লিখিছিল, সুখৰ কোনো স্মৃতি নাথাকে, স্মৃতি থাকে মাথো দুখৰ। আপোনাৰ কথাৰ পৰা কবি বিপুলজ্যোতিৰ কবিতা ফাঁকি অলপ বেলেগকৈ কবলৈ মন যায়। সুখৰ দিনবোৰো হৈ যায় এদিন দুখৰ স্মৃতি। যদি কেতিয়াবা ভাগৰতে মোৰ বুকু খনি হলে বেদনা গধুৰ, যদি কেতিয়াবা অজানিতে মোৰ হিয়া খনি হলে উদাসীয়াটো, মোৰ শুন শুনাবানে মোহৰা চিনাকি সুৰ, মোৰ শুন দিবানে হিবুলাই হাল ফুলে মৰমবোৰ, যদি কেতিয়াবা ভাগৰতে মোৰ বুকু খনি হলে বেদনা গধুৰ, যদি কেতিয়াবা অজানিতে মোৰ হিয়া খনি হলে উদাসীয়াটো, মোৰ শুন শুনাবানে মোহৰা চিনাকি সুৰ, মোৰ শুন দিবানে হিবুলাই হাল ফুলে মৰমবোৰ। তোমাৰ বাৰু মনত পৰেনে তৰা ফুলা নিজম নিশা, তোমাৰ ৰুমাল উশাহ লাগিছিল বুকু মোৰ উতলা হোৱা, আহিবনে মোৰ তেনে টিপুৱা তোমাকে চাই সাৰ পোৱা, তোমাৰ ফুলাতে শুই আল ফুলে টোপনি যোৱা, যদি কেতিয়াবা ভাগৰতে মোৰ বুকু খনি হলে বেদনা গধুৰ, যদি কেতিয়াবা অজানিতে মোৰ হিয়া খনি হলে উদাসীয়াটো, মোৰ শুন শুনাবানে মোহৰা চিনাকি সুৰ, মোৰ শুন দিবানে হিবুলাই হাল ফুলে মৰমবোৰ।
আহিবানে শুন মৰম দিবলৈ আজিৰ অনুষ্ঠান আৰম্ভ কৰিছিলো বহাগৰ কথাৰে। বহাগ মানেই বিহু। ভূপেন হাজৰিকাই কোৱাৰ দৰে বহাগ অসমীয়া জাতিৰ আয়ুস ৰেখা। কিন্তু কোনোবা কবিয়ে বহাগ মাহৰ শীৰ্ণ নদীকো নিজৰ মনৰ লগত তুলনা কৰে। মন মোৰ বহাগৰ শীৰ্ণ নদী। তথাপিও হাই কামনাৰ নাই অবধি মন মোৰ বহাগৰ শীৰ্ণ নদী মন মোৰ মেঘৰ সপোন তুমি দেখা যদি মন মোৰ মেঘৰ সপোন তুমি দেখা যদি মন মোৰ বহাগৰ শীৰ্ণ নদী মন মোৰ। এই গীতটিৰেই আমি এই অনুষ্ঠানৰ পৰা বিদায় লৈছো আৰু আমি অপেক্ষা কৰিছো ফেচবুকৰ আমাৰ গান পৃষ্ঠাযোগে আপুনি কৰা অংশগ্ৰহণলৈ। নমস্কাৰ। নমস্কাৰ। উদাসী কাণৰ মোৰে অভিষাৰ অকণি আভাস মাথো জীৱন উদাসী প্ৰাণৰ মোৰে অভিষাৰ অকণি আভাস মাথো জীৱন প্ৰিয়াৰ বাৰিষা ঢলা দিনাই বাৰিষাত ঢলা দিনাই অশ্ৰু নিজৰা বয় নিৰৱধি মন মোৰ অশ্ৰু নিজৰা বয় নিৰৱধি মন মোৰ বহাগৰ
তথাপিও হাই কামনাৰ নাই অবধি মনো বহাগৰ নদী মনো আমাৰ গান অনুষ্ঠানটি শুনিলে উপস্থাপন কৰিলে অবনী বৰাই প্ৰযোজনা সহযোগী মেলোডি পাটগিৰি অনুষ্ঠানটিৰ পৰিকল্পনা আৰু প্ৰযোজনা উৎপল দত্তৰ